এইটো মোৰ ব্লগ বহুত দিনৰ মূৰতে বনাইছোঁ। বহুত দিন ভিডিঅ' বনাই নাই, লং ভিডিঅ' এটা আপলোড কৰোঁ বুলি দিছোঁ। আৰু এয়া ৰাতিপুৱা শুই উঠি মই বিচনা জপাত লাগিছোঁ। ঠাণ্ডা দিনত জানে আৰু কিমান কম্বল দৰকাৰ হয়, ৰ'দত দিয়া কিবা। তাৰপিছত মই আহিছোঁ এয়া বাৰীলৈ। এয়া হৈছে আমাৰ বাৰীখন, তাতে লাই মূলা আৰু ধনিয়া চব হৈছে। এয়া হৈছে মায়ে মানে উহোৱা চাউল ধান বনাবলৈ ধুনীয়াকৈ ৰ'দত শুকাইছে আৰু প্ৰথমতে সিজাই ল'ব লাগে। এয়া অকণমান অকণমানকৈ গৰম হৈ আছে, তেনেকৈ মায়ে মেলিছে। আৰু মোৰতো বহুত ভাল লাগে উহোৱা চাউল খাবলৈ, সেইকাৰণে মই বোলো মাক বনাবলৈ কৈছোঁ উহোৱা চাউল। এতিয়া ৰ'দত দিছে, বহুত ধোঁৱা ধোঁৱা হৈ গৈছে, গৰম আছে যে সেইকাৰণে। আৰু তেনেকুৱাকৈ মায়ে অকণমান অকণমানকৈ দি গৈছে। আৰু আগফালে ইমান বালিও আছে, এয়া ওচৰতে চাই আছে। আৰু এয়া খতম হৈছে। আৰু এতিয়া আহিছোঁ আমাৰ বাৰীলৈ জালুক পাৰিবলৈ। এয়া হৈছে আমাৰ বাগান, আৰু মই অকণমান বাগানৰ ফটো বা ভিডিঅ' তুলি লৈছোঁ। তাৰপিছত এয়া মোৰ বেটীও আহিছে, মোৰ পিছে পিছে মই ভিডিঅ' এটা কৰি থৈছোঁ। তাইক সুধিছোঁ যে কেনেকুৱা লাগিছে এফালে আহি। তাই কৈছে বঢ়িয়া, পুৰা থাম্বছ আপ দি দিছে। য'তো যাওঁ মানে পিছে পিছে লাগি যায়। আৰু তাৰপিছত এয়া হৈছে জালুক পাৰি হৈ গৈছে, বহুতখিনি ওলাইছে, মানে 5 কেজিমান হ'ব চাগে, আৰু পাৰিবলৈ বাকীয়ে আছে। জালুক খাই ঠাণ্ডা দিনত বহুত ভাল লাগে, আমাৰ ঘৰৰ মানুহ পূৰা ভাল পায়, সেইটো কাৰণে জালুক পাৰি ৰ'দত শুকুৱাব। আৰু এয়া ওপৰৰ পৰা পেলাই দিছে, মই বেডশ্বীট এখন লৈ গৈছিলোঁ পাৰি দিছোঁ। আৰু এয়া দেখিছেনে বনগুটি, এয়া পূৰা কিলিপৰ নিচিনা লাগে, চুলিত দি দিছোঁ পূৰা। আগতে সৰুতে বহুত ধুনীয়াকৈ আমি এনেকৈ ধেমালি কৰিছিলোঁ, যাৰে তাৰে মাথাত নহয় বনগুটি ছটিয়াইটো লাগি ধৰে যে চুলিত, সেইটো আমাৰ বেটীকো দেখাইছোঁ।